গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান চাহ বাগিচা অঞ্চলৰ প্ৰধান শিক্ষকৰ সৈতে মুখ্যমন্ত্ৰীৰ মত বিনিময় 118খন মডেল স্কুল আৰু 57খন চৰকাৰী আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰে মত বিনিময় মুখ্যমন্ত্ৰীৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত বিদ্যালয়ৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হৈছে শিক্ষকৰ দৰমহাক লৈও আলোচনাত মত বিনিময় লগতে অনুষ্ঠানত উপস্থিত আছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু मंत्री तथा साह जनगोष्ठी नेता रूपेश गुवाला में कोई लोग पकड़ के नहीं बोलना चाहिए अगर हाँ मैं भी उनको जवाब दूंगा अगर मुख्यमंत्री मत विनिमय अनुष्ठान আৰু চাহ বাগিচা অঞ্চলৰ যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে মত বিনিময় কৰিছে যেটো বাগিচা অঞ্চলত যথেষ্ট আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছিল 118খন মডেল স্কুল আৰু 57খন চৰকাৰী আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ সৈতে মত বিনিময় কৰিছে গতিকে এদৰে প্ৰায় 170 গৰাকীমান প্ৰধান শিক্ষক শিক্ষয়িত্ৰী আহি উপস্থিত হৈছে হি মূলত চাহ বাগিচা অঞ্চলত শিক্ষাৰ যাতে সুব্যৱস্থা হয় বাগিচাৰ শ্ৰমিকৰ সন্তানে যাতে উপযুক্ত শিক্ষা পায় আগবাঢ়ি যাব পাৰে তাৰ বাবে কেনে ধৰণে আগবাঢ়িব লাগিব কি ধৰণে শিক্ষকসকলে বিদ্যালয়সমূহত ব্যৱস্থা ল'ব লাগে সেই সম্পৰ্কে ইয়াত আলোচনা কৰা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান চাহ বাগিচা অঞ্চলৰ প্ৰধান শিক্ষকৰ সৈতে মুখ্যমন্ত্ৰীৰ মত বিনিময় 118খন মডেল স্কুল আৰু 57খন চৰকাৰী আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰে মত বিনিময় মুখ্যমন্ত্ৰীৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত বিদ্যালয়ৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হৈছে শিক্ষকৰ দৰমহাক লৈও আলোচনাত মত বিনিময় লগতে অনুষ্ঠানত উপস্থিত আছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু मंत्री तथा साह जनगोष्ठी नेता रूपेश गुवाला में कोई लोग पकड़ के नहीं बोलना चाहिए अगर हाँ मैं भी उनको जवाब दूंगा अगर मुख्यमंत्री मत विनिमय अनुष्ठान আৰু চাহ বাগিচা অঞ্চলৰ যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে মত বিনিময় কৰিছে যেটো বাগিচা অঞ্চলত যথেষ্ট আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছিল 118খন মডেল স্কুল আৰু 57খন চৰকাৰী আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ সৈতে মত বিনিময় কৰিছে গতিকে এদৰে প্ৰায় 170 গৰাকীমান প্ৰধান শিক্ষক শিক্ষয়িত্ৰী আহি উপস্থিত হৈছে হি মূলত চাহ বাগিচা অঞ্চলত শিক্ষাৰ যাতে সুব্যৱস্থা হয় বাগিচাৰ শ্ৰমিকৰ সন্তানে যাতে উপযুক্ত শিক্ষা পায় আগবাঢ়ি যাব পাৰে তাৰ বাবে কেনে ধৰণে আগবাঢ়িব লাগিব কি ধৰণে শিক্ষকসকলে বিদ্যালয়সমূহত ব্যৱস্থা ল'ব লাগে সেই সম্পৰ্কে ইয়াত আলোচনা কৰা হৈছে NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা